লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। চাওক বছৰৰ শেষ আৰু কেইদিনমান আছে, 2-3 দিন আছে, যিহেতু ট্ৰেডিং ছেশ্যন আমাৰ কাৰণে আৰু 2 দিন আছে। গতিকে চাওক আপোনালোকে ভালকৈ ট্ৰেডিংসমূহ কৰিব লাগিব। এতিয়া চাওক আজি নিফটি 50ত কি কৰিলে চাওক, নিফটি 50ত ব্ৰেকআউট দিলে, ব্ৰেকআউট দিয়াৰ লগে লগে গেপ আপ দি ডাইৰেক্ট ব্ৰেকআউট দিলে আৰু মাৰ্কেটে চাওক যিটো আপোনাৰ অল টাইম হাই আছিলে 21,603 আশে পাশে আহি মাৰ্কেটে আকৌ তাতকৈ ওপৰ আহি গ'ল, যিটো 680 ধৰিব পাৰে, 680লৈকে মাৰ্কেট গৈ তাত ক্ল'জ কৰি দিলে। এতিয়া আপুনি কালিলৈ কেনেকৈ ট্ৰেড কৰিব পাৰিব? কালিলৈ হৈ গ'ল নিফটি 50 আৰু নিফটি বেংকৰ এক্সপেৰি হয়। গতিকে চাওক আপোনালোকে প্ৰথমতে এটা মনত ৰাখিব লাগিব, যদি গেপ আপ অপেনিং হয় তেতিয়া চাওক ডাইৰেক্ট নাভাবিব যে বুলিছ যাব মাৰ্কেটে, কাৰণ এটা তলত ট্ৰেণ্ড লাইন এডাল আছে। গতিকে সেই তালৈকে আপোনাৰ বেৰিছ হ'ব পাৰে। চাওক ফাৰ্ষ্ট টাৰ্গেট 21,603লৈকে মাৰ্কেট ব্ৰেক ডাউন হ'ব পাৰে, ঠিক আছে, আপোনাৰ তালৈকে ডাউন হ'ব পাৰে। তাৰপিছত মাৰ্কেট অকণ কনচলিডেট কৰি হয়তো মাৰ্কেট আপছাইডলৈ যাব পাৰে, আৰু যদি যায় মাৰ্কেট আপছাইডলৈ চাওক আপোনাৰ যাব পাৰে 21,850লৈকে আপোনাৰ মাৰ্কেট আপছাইডলৈ যাব লাগে। মোৰ ভিউ মতে মই আপোনালোকক কৈছোঁ, সেইটো আপোনালোকৰ দৃষ্টিৰ মতে আপোনালোকে চাই ল'ব পাৰিব। কাৰণ মই কিয় ক'লোঁ, কাৰণ তলত এডাল আপুনি যদি চাই নিফটি 50ত আপোনাৰ ট্ৰেণ্ড লাইন এডাল আপোনালোকক মই দেখুৱাম। তাৰ আগতে চাওক যদি মাৰ্কেটে চাওক 21,603ত যদি 3ৰ পৰা যদি মাৰ্কেটে আপছাইডলৈ নাযায়, বেৰিছ হয়, তেতিয়াহ'লে মাৰ্কেটত আকৌ ডাউন ট্ৰেণ্ড আহিব পাৰে, যিটো আপোনাৰ 21,400লৈকে আহিব পাৰে। যিটো এইটো আপোনালোকে যদি চাই ভালকৈ ট্ৰেণ্ড লাইনডাল ব্ৰেক ডাউন কৰাৰ লগে লগে মাৰ্কেটে 21,480লৈকে, তাৰপিছত হয়তো মাৰ্কেট আকৌ আপোনাৰ আহিব পাৰে 21,380লৈকে মাৰ্কেট বেৰিছ হোৱাৰ মই ভিউ ইয়াত দেখা পাইছোঁ। গতিকে সেইটো আপুনি ৰেঞ্জটো অলপ চাই ল'ব লাগিব, কাৰণ কাইলৈ নিফটি 50 আৰু বেংক নিফটি দুইটাই এক্সপাইৰী হয়। গতিকে অকণমান সাৱধানেৰে ট্ৰেডসমূহ কৰিব লাগিব, যিহেতু আজি ভালে মুভ দেখা পোৱা গৈছে। নিফটি 50 আৰু বেংক নিফটিত আপোনাৰ ভাল মুভ দেখা পোৱা গৈছে। গতিকে কালিলৈ অকণ ট্ৰেড কৰোঁতে সাৱধানে ট্ৰেড কৰিব লাগিব। চাওক গেপ আপ হৈ পেলাই যদি আপছাইডলৈ যায় তেতিয়াহ'লে মই ইমান নাথাকিম, মানে ভিউটো আপছাইডলৈ নাথাকিব। হ'লেও মাৰ্কেটত আপুনি 21,900লৈকে মাৰ্কেটত ভিউ ৰাখিব পাৰে, অকণমান অকাই পকাই তাতে থাকিব লাগিব, তেতিয়াহে আপুনি তালৈকে এক্সপেক্ট কৰিব পাৰে যে তালৈকে ভিউটো। এতিয়া চাওক নিফটি বেংকত আপুনি কেনেকৈ ট্ৰেড কৰিব। চাওক নিফটি বেংকতো চাওক আজি অল টাইম হাই ক্ৰছ কৰিলে, যিটো 48,000 প্ৰায় আপোনাৰ যদি চাই 48,380 বা 90 প্ৰায় 400 আৰু লৈকে মাৰ্কেট গ'ল, ঠিক আছে, 48,400লৈকে প্ৰায় মাৰ্কেট গৈছে। এতিয়া চাওক মাৰ্কেটত আপোনালোকে ট্ৰেড কৰিবলৈ হ'লে কালিলৈ কেনেকৈ ট্ৰেড কৰিব। চাওক মাৰ্কেটে কালিলৈ যদি গেপ আপ অপেনিং হৈ যায়, ধৰি লওক 48,500 আশে পাশে অল টাইম হাইট, তেতিয়াহ'লে মাৰ্কেটত চাওক আপুনি বেৰিছ ট্ৰেড ডাইৰেক্ট আপুনি ল'ব পাৰে। মোৰ ভিউ মতে মই কৈছোঁ অকণমান কনচলিডেট কৰিব লাগিব। তাৰপিছত মাৰ্কেটে এইটো ৰেঞ্জৰ পৰা মাৰ্কেট মই কৈছোঁ 48,190লৈকে মাৰ্কেট আহিব লাগে মোৰ ভিউ মতে। আৰু চাওক মাৰ্কেটে সেইটো নকৰি মাৰ্কেটে আপছাইডলৈ যাব পাৰে, কিন্তু অকণমান এইকণত কনচলিডেট কৰি দিব লাগিব, যিটো ডাউন হৈ পেলাই আপোনাৰ 48,400 বা 200লৈকে ডাউন হৈ পেলাই মাৰ্কেটে এইটো ৰেঞ্জৰ ভিতৰতে থাকি পেলাই মাৰ্কেটে পিছবেলালৈ হয়তো আপোনাক ব্ৰেক আউট দিব পাৰে, যিটো আপোনাৰ 48,500ৰ পৰা মাৰ্কেট ডাইৰেক্ট যাব লাগে। মোৰ ভিউ মতে 48,800লৈকে মাৰ্কেট যোৱাৰ ভিউ ইয়াত দেখা পাইছোঁ। কাৰণ চাওক কাৰণটো এইকাৰণে কৈছোঁ, চাওক কালিলৈ হৈ গ'ল মাৰ্কেটত লাষ্ট দিন, বছৰটোৰ লাষ্ট দিন আপোনাৰ এক্সপাইৰী। গতিকে সেইকাৰণে মই কৈছোঁ এক্সপাইৰীটো যিহেতু আমাৰ গুৰুত্বপূৰ্ণ দিব লাগিব। হয়তো মাৰ্কেটে তাতকৈ বেছিও গুচি যাব পাৰে, মই যিটো ভিউ ৰাখিছোঁ আপছাইডলৈ যোৱাৰ। আৰু চাওক যদি তললৈ আহে বেৰিছ হয়, তেতিয়াহ'লে মই ইমান ভিউ নাৰাখিম, যদিও আপোনালোকে টাৰ্গেট ৰাখিব পাৰে 48,000লৈকে ফাৰ্ষ্ট টাৰ্গেট বেৰিছ, তাৰপিছত হয়তো 47,800লৈকে মাৰ্কেট বেৰিছ হোৱাৰ ভিউ ইয়াত দেখা পাইছোঁ। মোৰ মতে আপছাইডলৈ আছে, কিন্তু প্ৰথমতে আপোনাৰ অকণমান গেপ আপ যদি অপেনিং হয় আমাৰ কাৰণে বেষ্ট ট্ৰেড হ'ব। গেপ আপ অপেনিং হৈ মাৰ্কেটে অলপ বেৰিছ হ'ব লাগিব, বেৰিছ হৈ পেলাই অকণমান কনচলিডেট কৰি লাহে লাহে আপছাইডলৈ যাব লাগিব, তেতিয়াহে মাৰ্কেটত আমাৰ কাৰণে ভাল ট্ৰেড হ'ব। আৰু চাওক যদি মাৰ্কেটে গেপ ডাউন অপেনিং হৈ যায়, ধৰি লওক 48,000 আশে পাশে অপেনিং হয় মাৰ্কেট, তেতিয়াহ'লে চাওক মাৰ্কেটে ফাৰ্ষ্ট টাৰ্গেট আপোনাৰ বুলিছ টাৰ্গেট আপুনি ৰাখিব পাৰে 48,100, আৰু যদি সেইটো আপোনাৰ আপছাইডলৈ গ'ল তেতিয়াহ'লে 48,500লৈকে বুলিছ টাৰ্গেট। আৰু যদি নাযায় তেতিয়াহ'লে মাৰ্কেটত আপুনি ছাইড বেছ মাৰ্কেট বুলি আপুনি ভাবি ল'ব পাৰিব, যিহেতু ফিন নিফটিটো আপোনাৰ ছাইড বেছ দিছিলে। গতিকে সেইমতে ছাইড বেছ মাৰ্কেট হৈ যাবও পাৰে, কাৰণ বছৰৰ শেষ দিন, শেষ আপোনাৰ লাষ্ট এক্সপাইৰী দিন। গতিকে আপোনালোকে ট্ৰেড কৰোঁতে অকণমান সাৱধান হৈ ট্ৰেড কৰিব লাগিব। এতিয়া চাওক ফিন নিফটিৰ ক্ষেত্ৰত কেনেকৈ ট্ৰেড কৰিব। চাওক ফিন নিফটিটো এটা বঢ়িয়া আপোনাৰ আজি ব্ৰেকআউট হৈ গ'ল, ব্ৰেকআউট হৈ পেলাই মাৰ্কেটে চাওক যিটো আপোনাৰ ৰেঞ্জ আছিলে তাতো কনচলিডেট কৰি মাৰ্কেটে আপছাইডলৈ যাবলৈ ৰেডি। কিন্তু ৰেডি যদিও আপোনাৰ কালিলৈ আপোনাৰ চাব ট্ৰেণ্ড লাইনসমূহ আছে, মই বাৰেপতি কৈছোঁ বছৰৰ শেষ দিন আপোনাৰ এক্সপাইৰী, কিন্তু এক্সপাইৰী আপোনাৰ ফিন নিফটিত মঙলবাৰে হ'ব। গতিকে আপোনালোকে চাওক ট্ৰেড কৰোঁতে অকণমান সাৱধানে ট্ৰেড কৰিব লাগিব, কাৰণ ফিন নিফটি এতিয়াও আপোনাৰ অল টাইম হাই ক্ৰছ কৰা নাই, কাৰণ তেওঁ হয়তো বৃহস্পতিবাৰে বা আপোনাৰ বৃহস্পতিবাৰে নহয় আপোনাৰ কৰিব পাৰে অল টাইম হাই, শুকুৰবাৰে অল টাইম হাই কৰি দিব পাৰে। এই চাওক যদি ফিন নিফটিটো গেপ আপ অপেনিং হয় মাৰ্কেটত, চাওক এইটো ৰেঞ্জৰ ভিতৰত আপুনি বেৰিছ ট্ৰেড ল'ব পাৰে 21,440লৈকে, কাৰণ তাৰ পৰা তলত এটা ধুনীয়াকৈ ট্ৰেণ্ড লাইন বনোৱা আছে। যদি ট্ৰেণ্ড লাইন ব্ৰেক ডাউন কৰে তেতিয়াহ'লে মাৰ্কেটত আপুনি বেৰিছ ট্ৰেড ল'ব পাৰিব
200লৈকে আপুনি বেৰিজ ট্ৰেড লওক মোৰ ভিউ মতে তাৰ পৰা ইউ টাৰ্ণ লৈ ৰিটাৰ্ণ ল'ব পাৰে 21550 যেতিয়া ওপৰ গুচি যাব তেতিয়া আপুনি ফাৰ্ষ্ট টাৰ্গেট ৰাখিব পাৰে 21680 লৈকে ডাইৰেক্ট ফাৰ্ষ্ট টাৰ্গেট ৰাখিব পাৰে মোৰ ভিউ মতে মই আপোনালোকক কৈ দিলোঁ কিন্তু প্ৰথমতে এইটো কনচলিডেট কৰিব লাগিব গেপ আপ অপেনিং হ'ব কাইলৈ মাৰ্কেট মোৰ ভিউ মতে আৰু যদি গেপ আপ অপেনিং মাৰ্কেট অপেনিং হৈ মাৰ্কেট বেৰিজ নহয় তেতিয়াহ'লে ডাইৰেক্ট বুলিছ যদি যাব বিচাৰে তেতিয়াহ'লে অকণমান ৰিক্সি হ'ব কিন্তু হ'লেও মাৰ্কেটত আপোনাৰ 21500 পৰা 21500 ভিতৰত মাৰ্কেটত অকণমান আপ ডাউন হ'ব দিব লাগিব সাইডৱেজ হ'ব দিব তাৰপিছতে মাৰ্কেট যদি আপসাইডলৈ যায় তেতিয়াহ'লে আপুনি 21700 লৈকে বুলিছ টাৰ্গেট ৰাখিব পাৰে গতিকে মোৰ ভিউটো মই আপোনালোকক জনাই দিলোঁ আপোনালোকৰ কেনেকৈ ভিউ ৰাখিছে সেইটো আপোনালোকে জনাই দিব কমেণ্টত আৰু চাওক আজিলৈ ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ